দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এটা হুকাবহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ বৰাক উপত্যকা। এগৰাকী চাইকেল আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱালে এখন মটৰচাইকেলে আৰু তাৰ পাছত মটৰচাইকেল চলাই অহা ফজল আহমেদ নামৰ যুৱকজনৰ থিতাতে প্ৰাণ যোৱাৰ বাতৰি আহি পৰিছে আৰু তাৰ পাছত সম্প্ৰতি এতিয়া সমগ্ৰ বৰাক উপত্যকা জুৰি শোকৰ বন্যা। ষ্টাৰ চিমেন্টছ প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং এই মুহূৰ্তত লৈ আহিবলৈ চেষ্টা কৰিছো। শ্ৰীভূমিৰ ভাঙ্গাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু শ্ৰীভূমিৰ ভাঙ্গাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে সম্প্ৰতি অঞ্চলজুৰি শোকৰ বন্যা। চাইকেল আৰোহীক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হ'ল বাইক আৰোহী আৰু দুৰ্ঘটনাটোত থিতাতে নিহত হ'ল বাইক চালক ফজল আহমেদ। গুৰুতৰভাৱে আহত বাইক আৰোহী জাবিৰ আহমেদ। মটৰচাইকেলখনত আছিল দুজনকৈ যুৱক ফজল আৰু জাবিৰ আহমেদৰ ইতিমধ্যে অৱস্থা সংকটজনক। আহত জাবিৰ আহমেদক শিলচৰ মেডিকেল কলেজ হাস্পাতাললৈ ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে বদৰপুৰ আৰক্ষী আৰু বদৰপুৰ আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে আৰু ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বাহনখন আৰক্ষীয়ে জব্দ কৰিছে। সমান্তৰালকৈ দুৰ্ঘটনাত আহত জাবিৰ আহমেদ নামৰ যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে আৰু নিহত ফজল আহমেদৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ সঞ্জি লৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক জনাই আছো। শ্ৰীভূমিৰ বদৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ঘৰ নাপালে গৈ ফজল আহমেদ নামৰ এজন যুৱক আৰু জাবিৰ আহমেদ নামৰ এজন যুৱক, দুয়োগৰাকী এখন মটৰচাইকেলত যাত্ৰা কৰি আছিল। ফজলে চলাই আছিল বাহনখন, উঠি আহিছিল জাবিৰ আহমেদ আৰু তীব্ৰ গতিত থকাৰ বাবে সন্মুখত অহা এগৰাকী চাইকেল আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱালে মটৰচাইকেলখনে আৰু মটৰচাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল। পথ দুৰ্ঘটনা সংঘটিত হোৱা প্ৰান্তটোৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো আৰু থিতাতে ফজল আহমেদৰ প্ৰাণ গ'ল। জাবিৰ আহমেদৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। টাইম এইটৰ বাওঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত আমি এখন স্থিৰ চিত্ৰ দেখুৱাইছোঁ। এই স্থিৰ চিত্ৰখনত থকা যুৱকজনৰ নাম ফজল আহমেদ। এইগৰাকী ফজল আহমেদৰ ইতিমধ্যে মৃত্যুৰ বাতৰি আহি পৰিছে আৰু সমান্তৰালকৈ জাবিৰ আহমেদ ইতিমধ্যে সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতেই অঞ্চলজুৰি এক প্ৰকাৰ উত্তেজনাই বিৰাজ কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে বদৰপুৰ আৰক্ষী উপস্থিত হৈছে আৰু বদৰপুৰ আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু অঞ্চলটোত এক প্ৰকাৰ তীব্ৰ যান-জঁটে বিৰাজ কৰিছে। এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে এতিয়া অঞ্চলটোত তীব্ৰ যান-জঁটে বিৰাজ কৰিছে। যান-জঁটো এতিয়া আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰি থকাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো। শব্দ করার পরে আমরা একটু ওদিকে দূর হয়ে গেছি। যাওয়ার পরে দেখছি একটা বাইক ওদিকে গিয়ে একদম একটা ছেলে আর আরেকটা ছেলে রোডের মধ্যখানে পুরা বেশি অবস্থা খারাপ। এরপরে আমরা প্রয়োজনে মিলিয়ে ওই যে একটা ছেলে যেটা বাইকের কিনারে ছিল ওটারে আমরা উঠাইয়া হসপিটালে পাঠাইছি। আর অন্য যে ছেলেটা আসলো মধ্যখানো এটা জায়গাতে স্পট ডেড হয়ে গেছে। অ্যাক্সিডেন্টটা আমরা যেখানে আসলে তার কাছে হয়েছিল আর তারা হয়েছে যে বাইকটা আইসে আওয়ার পরে ওখানে ব্রেক বাইকটা পশ্চিম দিক থেকে না পূব দিকে আইসে পুরো আমি পুরো ক্লিয়ার নাই। তো আওয়ার পরেও এখানে তারা আমি কি বলছি শব্দ করছে, শব্দ আমরা দৌড়াইয়া গেছি। একজন মারা গেছে আর একজন অবস্থা খুবই মারাত্মক ইনজিওর্ড। তখন আমরা তারা উঠাইয়া একটা গাড়ি দিয়ে হসপিটাল পাঠাইছি। শব্দ করছে।